নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আমি খাই থকা খাদ্যবোৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিব জানিলে বহুত বেমাৰ সহজতে নহয়। তেনেকুৱা এবিধ খাদ্য হৈছে কলপচলা। কলপচলা সঠিক নিয়মত ব্যৱহাৰ কৰিব জানিলে 10টা বেমাৰৰ পৰা অতি সহজতে আমি বাচি থাকিব পাৰোঁ। এই 10টা বেমাৰ কি আৰু কলপচলা এই বেমাৰকেইটাৰ কাৰণে কিয় আৰু কিমান উপকাৰী তাৰ বিজ্ঞানসন্মত বিশ্লেষণ আজিৰ ভিডিঅ'টোত আলোচনা কৰিম। গতিকে সম্পূৰ্ণ ভিডিঅ'টো চালে আপোনালোকে গোটেইখিনি তথ্য লাভ কৰিব আৰু আপোনালোকেও যদি কিবা কথা জানে তেন্তে প্লিজ কমেণ্ট কৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব যাতে অসমৰ ৰাইজ উপকৃত হয়। গতিকে জানোচোন আহক কলপচলা ঔষধ হিচাপে কি বেমাৰত ব্যৱহাৰ কৰিব পাৰি। প্ৰথম বেমাৰটো হৈছে পাইলছ বা কেঁচুমৰীয়া। কিন্তু কলপচলা পাইলছৰ কাৰণে কিয় ভাল? বেছিভাগ পাইলছ পেচেণ্টৰ ক্ৰনিক কনষ্টিপেশ্যন বা কোষ্ঠকাঠিন্য থাকে, অৰ্থাৎ তেওঁলোকৰ পেট পৰিষ্কাৰ নহয়। আৰু যি মানুহে ফাইবাৰ কম থকা খাদ্য খায় তেওঁলোকৰো ক্ৰনিক কনষ্টিপেশ্যন থাকে আৰু তাৰ কাৰণে তেওঁলোকে প্ৰায়েই পাইলছ নামৰ বেমাৰটোত ভোগে। কিন্তু কলপচলাত যথেষ্ট পৰিমাণে ডায়েটেৰী ফাইবাৰ বা আঁহ থাকে যিয়ে পেট পৰিষ্কাৰ কৰি ৰাখে আৰু কনষ্টিপেশ্যন হ'বলৈ নিদিয়ে, যাৰ কাৰণে পাইলছৰ লক্ষণবিলাক কমি থাকে। গতিকে নিয়মীয়াকৈ কলপচলাৰ আঞ্জা খালে পাইলছ নামৰ বেমাৰটোৰ পৰা বাচি থাকিব পাৰি। 2 নম্বৰ বেমাৰটো হৈছে কিডনী ষ্টোন। কিন্তু কলপচলাই কেনেকৈ আমাক কিডনী ষ্টোনৰ পৰা বচাই ৰাখে? কলপচলা হৈছে ডাইউৰেটিক বা মূত্ৰজনন, অৰ্থাৎ ই পেচাব পৰিষ্কাৰ কৰে বা পেচাব খোলোচা কৰে, যাৰ কাৰণে সৰু সৰু কিডনী ষ্টোন যদি কেনেবাকৈ গঠনো হয় সেইবিলাক ওলাই যোৱাটো সহায় কৰে। আৰু ইয়াত থাকে মেগনেছিয়াম, যিয়ে কেলছিয়াম অক্সেলেট নামৰ ষ্টোনটো গঠন হোৱাত বাধা প্ৰদান কৰে। তাৰ উপৰিও ই ক্ষাৰধৰ্মী বা এলকেলাইন হোৱাৰ কাৰণে ইউৰিক এচিড ষ্টোন গঠন হোৱাত বাধা প্ৰদান কৰে। গতিকে কলপচলা খালে আমি প্ৰাকৃতিকভাৱে কিডনী ষ্টোন নামৰ বেমাৰটোৰ পৰা বাচি থাকিব পাৰোঁ। 3 নম্বৰ বেমাৰটো হৈছে ইউৰিনাৰী ট্ৰেক ইনফেকশ্যন বা পেচাবৰ সংক্ৰমণ, যিটো বেমাৰত মহিলাসকলে বেছিকৈ ভুগি থাকে। অৱশ্যে পুৰুষ বা শিশুসকলৰো এই বেমাৰটো হয়, কিন্তু মহিলাসকলৰ বেছিকৈ হয়। বিশেষকৈ গৰম দিনত যিসকল মহিলাৰ ইউৰিনাৰী ট্ৰেক ইনফেকশ্যন থাকে তেওঁলোকৰ বেমাৰটো আকৌ বেছিকৈ হোৱা দেখা যায় বা নতুনকৈ কিছুমানৰ এই বেমাৰটো হ'ব পাৰে। কিন্তু কলপচলা খালে এই বেমাৰটোৰ পৰা আমি প্ৰাকৃতিকভাৱে বাচি থাকিব পাৰোঁ। কিন্তু কেনেকৈ? কলপচলা মূত্ৰজনন হয় আৰু ই ক্ষাৰধৰ্মী হয় আৰু শীতল স্বভাৱৰ হয়। গতিকে পেচাব জ্বলা পোৰা কৰা সমস্যা বা পেচাব সঘনাই হোৱা সমস্যা আৰু পেচাব ঘোলা হোৱা বা কাঢ়া হোৱা সমস্যাবিলাক, যিবোৰ সমস্যা সাধাৰণতে পেচাবৰ ইনফেকশ্যনত হয়, সেই লক্ষণবিলাক কমাই ৰাখে। গতিকে কলপচলা খালে সুস্থ ব্যক্তিৰো এই বেমাৰটো সহজতে নহয় বা যিসকলৰ ইউৰিনাৰী ট্ৰেক ইনফেকশ্যনৰ সমস্যা আছে তেওঁলোকো উপকৃত হয়। তাৰ কাৰণে তেওঁলোকে কলপচলাৰ আচলতে ৰস 3 চামুচ 4 চামুচ একাপ পানী বা এগিলাচ পানীৰ লগত মিহলাই ৰাতিপুৱা খালী পেটত খোৱাৰ অভ্যাস কৰিব পাৰে। পৰিমাণটো আপোনালোকে নিজৰ ইচ্ছামতে সাল সলনি কৰিব পাৰে। প্ৰথমতে আৰম্ভ কৰোঁতে সদায় কমেৰে আৰম্ভ কৰিব, তাৰপিছত পৰিমাণটো বঢ়াই দিব। নিশ্চয় আপোনালোকে সুফল পাব আৰু মছলা দি নাখাব, বইল কৰি খালে বেছি উপকৃত হ'ব। গতিকে যাক যেনেকৈ মানে তেওঁলোকে যদি নিয়মীয়াকৈ কলপচলা খায় তেন্তে এই বেমাৰটোৰ পৰা নিশ্চয় বাচি থাকিব পাৰিব। 4 নম্বৰ বেমাৰটো হৈছে উচ্চ ৰক্তচাপ আৰু হাই কলেষ্ট্ৰলৰ সমস্যা। কিন্তু কলপচলাই কেনেকৈ আমাক এই বেমাৰটোৰ পৰা বচাই ৰাখে? প্ৰথম কথাটো হৈছে যে কলপচলাত আছে পটাছিয়াম, আৰু পটাছিয়ামযুক্ত খাদ্যই আমাৰ ব্লাড প্ৰেছাৰ বা ৰক্তচাপটো স্বাভাৱিক কৰি ৰখাত সহায় কৰে বুলি আপোনালোকে সকলোৱে জানে। আৰু ইয়াত আছে প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট, ফাইবাৰ আৰু ভিটামিন B6, যিয়ে অপকাৰী LDL নামৰ কলেষ্ট্ৰলটো স্বাভাৱিক কৰি ৰখাত সহায় কৰে বা কণ্ট্ৰল কৰি ৰখাত সহায় কৰে। গতিকে কলপচলা আমাৰ হাৰ্টৰ কাৰণেও ভাল আৰু উচ্চ ৰক্তচাপ আৰু কলেষ্ট্ৰলৰ পৰাও আমাক বচাই ৰাখে। কিন্তু সেই বুলি আপোনালোকে যদি বেছিকৈ নিমখ বা চৰ্বিযুক্ত খাদ্য খায় আৰু শাৰীৰিক পৰিশ্ৰম একোৱেই নকৰে তেন্তে কলপচলাইও আপোনালোকক সহায় কৰিব নোৱাৰিব। গতিকে খাদ্যবিলাকৰ সঠিক জ্ঞান থকাৰ লগতে কি খাব লাগে নালাগে কথাবিলাক সকলোৱে জনাটো দৰকাৰ। 5 নম্বৰ বেমাৰটো হৈছে ডায়েবেটিছ। কিন্তু কলপচলাই কেনেকৈ আমাক ডায়েবেটিছ ৰোগৰ পৰা প্ৰাকৃতিকভাৱে বচাই ৰাখে আৰু ডায়েবেটিছ ৰোগীৰ ব্লাড চুগাৰ কণ্ট্ৰল কৰাত সহায় কৰে? কলপচলা হৈছে কম কেলৰিযুক্ত খাদ্য। ইয়াত ফাইবাৰ বেছি থাকে আৰু ইয়াৰ গ্লাইচেমিক ইণ্ডেক্স কম, আৰু ইয়াত যথেষ্ট পৰিমাণে এণ্টিঅক্সিডেণ্ট থাকে আৰু কিছুমান প্ৰয়োজনীয় খনিজ পদাৰ্থ থাকে যিয়ে আমাৰ ব্লাড চুগাৰটো নৰ্মেল কৰি ৰখাত সহায় কৰে। আৰু যিসকল ডায়েবেটিছ পেচেণ্ট আছে তেওঁলোকৰ ক্ষেত্ৰত ব্লাড চুগাৰটো কণ্ট্ৰল কৰি ৰখাত সহায় কৰে। গতিকে ডায়েবেটিছ ৰোগীসকলে খালেও উপকৃত হয় আৰু সুস্থ ব্যক্তিও খালেও ডায়েবেটিছৰ পৰা বাচি থকাত সহায় হয়। আৰু ডায়েবেটিছ ৰোগীসকলে কলপচলা যদি খায় তেওঁলোকৰ কনষ্টিপেশ্যনৰ সমস্যা নহয়, লিভাৰ কিডনী ভালে থাকে, ব্লাড প্ৰেছাৰটো কণ্ট্ৰলত থাকে, কলেষ্ট্ৰল নাবাঢ়ে, ইউৰিক এচিডৰ সমস্যা নহয়, ফেটি লিভাৰ নহয়, এনেকুৱা বহুতো সমস্যাৰ পৰা তেওঁলোকে নেচাৰেলি বাচি থাকিব পাৰে। 6 নম্বৰ বেমাৰটো হৈছে হাই ইউৰিক এচিডৰ সমস্যা, যিটো বেমাৰত আজিকালি প্ৰায়বিলাক মানুহে ভুগি থাকে।
এই বেমাৰটো এনেকুৱা যে আমি প্ৰথমতে একোৱেই গম নাপাওঁ, কিন্তু অন্য বেমাৰৰ যেতিয়া চিকিৎসা কৰিবলৈ যাওঁ তেতিয়া ডক্তৰে দিয়া তেজৰ পৰীক্ষা নিৰীক্ষাসমূহ কৰোঁতে ধৰা পৰে যে ইউৰিক এচিড বাঢ়ি আছে। আৰু কিছুমানৰ কেতিয়াবা হঠাতে ভৰিৰ বুঢ়া আঙুলিৰ বিষ হয় বা ভৰিৰ গুৰুহাৰ বিষ হয়, তেতিয়া কিয় হৈছে তাৰ কাৰণ যদি জানিব খোজে তেতিয়া তেজৰ পৰীক্ষা নিৰীক্ষা কৰোঁতে ধৰা পৰে যে ইউৰিক এচিড বাঢ়ি আছে। আৰু এই বেমাৰটোত ভুগি থকা ব্যক্তিসকলৰ সাধাৰণতে কিডনী ষ্ট'ন হোৱাৰো সম্ভাৱনা থাকে, গাউটি আৰ্থ্ৰাইটিছ হোৱাৰ সম্ভাৱনা থাকে আৰু কেতিয়াবা কিডনীৰ সমস্যা হোৱাৰ সম্ভাৱনা থাকে। গতিকে এই বেমাৰটোৰ পৰা নেচাৰেলি আমাক বচাই ৰখাত সহায় কৰে কলপচলাই। কিন্তু কলপচলা ইউৰিক এচিডৰ কাৰণে কিয় উপকাৰী তাৰ কাৰণবিলাকো জানি লোৱাটো দৰকাৰ। প্ৰথম কাৰণটো হৈছে ই হৈছে খাৰধৰ্মী খাদ্য। গতিকে খাৰে যেনেকৈ এচিডক নিউট্ৰেল কৰে তেনেকৈ আমাৰ কলপচলায়ো ইউৰিক এচিডখিনি নিউট্ৰেল কৰাত সহায় কৰে। আৰু ডাইউৰেটিক বা মূত্ৰজন হোৱাৰ কাৰণে অতিৰিক্ত ইউৰিক এচিড ক্ৰিষ্টেলবিলাক পেচাবৰ মাধ্যমেদি দেহৰ পৰা ওলাই যোৱাত সহায় কৰে, কিডনী ষ্ট'ন হোৱাটো বাধা প্ৰদান কৰে আৰু এই ক্ৰিষ্টেলবিলাক গাঁঠিত জমা হৈ যাতে গাউটি আৰ্থ্ৰাইটিছ নকৰে তাৰ পৰাও আমাক বচাই ৰাখে। গতিকে কলপচলা খালে এই বেমাৰটোৰ পৰা আমি প্ৰাকৃতিকভাৱে বাচি থাকিব পাৰোঁ। কিন্তু মছলা দি খালে আমি উপকাৰিতা লাভ নকৰোঁ। বইল কৰি খাব লাগিব বা মাজে মাজে আমি চালাড কৰি খাব পাৰোঁ বা কেঁচা ৰসো মাজে মাজে চৰবত হিচাপে বনাই খাব পাৰোঁ। যিসকলৰ ইউৰিক এচিডৰ সমস্যা থাকে তেওঁলোকে কেঁচা ৰস ৰাতিপুৱা খালী পেটত নিয়মীয়াকৈ এমাহ-দুমাহমান খালে যথেষ্ট উপকৃত হ'ব। 7 নম্বৰ বেমাৰটো আমি তেনেই সাধাৰণ বুলি ভাবোঁ, যিটো বেমাৰত আমাৰ দেশৰ প্ৰায়বিলাক মানুহে ভুগি থাকে, আৰু এই বেমাৰটো হৈছে ৰক্তহীনতা বা এনিমিয়া। কিন্তু কলপচলাই কেনেকৈ ৰক্তহীনতা বা এনিমিয়াৰ পৰা আমাক বচাই ৰাখে। সাধাৰণতে আইৰণ ডেফিচিয়েঞ্চিৰ কাৰণে বেছিভাগ মানুহৰে ৰক্তহীনতা বা এনিমিয়া হয়, অৰ্থাৎ তেজত হিমোগ্ল'বিনৰ পৰিমাণ কমি যায়। সেইকাৰণে এনেকুৱা ধৰণৰ খাদ্য আমি খাব লাগে য'ত আইৰণৰ পৰিমাণ বেছি থাকে আৰু ভিটামিন B6 বা ফলেটো থাকে। কলপচলাত আছে প্ৰচুৰ পৰিমাণে আইৰণ আৰু ভিটামিন B6, যিয়ে ৰক্তহীনতা বা এনিমিয়াৰ পৰা আমাক প্ৰাকৃতিকভাৱে বচাই ৰাখে আৰু তেজত হিমোগ্ল'বিনৰ পৰিমাণ স্বাভাৱিক বা নৰ্মেল কৰাত সহায় কৰে। 8 নম্বৰ বেমাৰটো হৈছে ফেটি লিভাৰ ডিজিজ, যিটো বেমাৰত আজিকালি বেছিভাগ মানুহে ভুগি থাকে। লাইফষ্টাইল আৰু ফুড হেবিটৰ কাৰণে সাধাৰণতে নন এলকহলিক ফেটি লিভাৰ ডিজিজটো আমাৰ প্ৰায়বিলাক মানুহৰে হোৱা দেখা যায়, কিন্তু কলপচলা খাই থকা মানুহৰ সহজতে এই বেমাৰটো নহয়। কলপচলাত আচলতে প্ৰচুৰ পৰিমাণে ডায়েটৰী ফাইবাৰ বা আঁহ থাকে আৰু ইয়াত এণ্টিঅক্সিডেণ্টো প্ৰচুৰ পৰিমাণে থাকে, মেগনেছিয়াম, পটাছিয়াম আদি খনিজ পদাৰ্থ থাকে, যিয়ে লিভাৰ ফাংচন ভালে ৰাখে, বাইল জুচ বা পিত্তৰস উৎপাদন আৰু এনজাইমবিলাকৰ ফাংচন ভালে ৰখাৰ কাৰণে আমাৰ লিভাৰত ফেট সহজতে ডিপজিট নহয় বা লিভাৰত ফেট জমা নহয়, যাৰ কাৰণে নন এলকহলিক ফেটি লিভাৰ ডিজিজ নামৰ বেমাৰটোৰ পৰা আমাক প্ৰাকৃতিকভাৱে বচাই ৰাখে। 9 নম্বৰ বেমাৰটো হৈছে গেষ্ট্ৰাইটিছ। কিন্তু কলপচলাই কেনেকৈ আমাক গেষ্ট্ৰাইটিছৰ পৰা বচাই ৰাখে? কলপচলা হৈছে এলকেলাইন বা খাৰধৰ্মী খাদ্য, আৰু খাৰধৰ্মী খাদ্যবোৰে আমাৰ পেটত থকা অতিৰিক্ত HCl বা হাইড্ৰক্লৰিক এচিডখিনিক নিউট্ৰেল কৰাত সহায় কৰে আৰু গেষ্ট্ৰাইটিছৰ পৰা আমাক প্ৰাকৃতিকভাৱে বচাই ৰাখে। গতিকে কলপচলা খাই থকা মানুহৰ সহজতে গেষ্ট্ৰাইটিছ নামৰ বেমাৰটো নহয়, আৰু যাৰ গেষ্ট্ৰাইটিছ থাকে তেওঁলোকে কলপচলা খালেও যথেষ্ট উপকৃত হ'ব, তেওঁলোকৰ লক্ষণ বা উপসৰ্গবিলাক কমি থাকিব। 10 নম্বৰ বেমাৰটো হৈছে ক্ৰনিক কিডনী ডিজিজ, যিটো বেমাৰত আজিকালি বহুত মানুহে ভুগিবলৈ ধৰিছে। বিশেষকৈ যিসকলৰ ডায়েবেটিছ থাকে, যিসকলৰ উচ্চ ৰক্তচাপ থাকে, তেওঁলোকৰ ক্ৰনিক কিডনী ডিজিজ নামৰ বেমাৰটো খুব বেছিকৈ হয়। কিন্তু যিসকলে কলপচলা খাই থাকে তেওঁলোকৰ এই বেমাৰটো হোৱাৰ সম্ভাৱনা কমি যায়। যিহেতু কলপচলা খাৰধৰ্মী আৰু মূত্ৰজনন হয়, গতিকে ই কিডনীৰ ফাংচন ভালে ৰাখে, পেচাব পৰিষ্কাৰ কৰে। গতিকে আমাৰ দেহত জমা হোৱা টক্সিনছ বা নাইট্ৰজেনাছ বৰ্জিত পদাৰ্থবিলাক পেচাবৰ মাধ্যমেদি উলিয়াই দিয়ে, দেহটো প্ৰাকৃতিকভাৱে শোধন কৰে। আৰু যেতিয়া কিডনীয়ে ভালদৰে ফিল্টাৰ কৰিব পৰা হৈ থাকে তেতিয়া এই বেমাৰবিলাক হোৱাৰ সম্ভাৱনাও কমি যায়। আৰু ক্ৰিয়েটিনিনৰ পৰিমাণ স্বাভাৱিক কৰি ৰখাটো কলপচলাই যথেষ্ট সহায় কৰে, ব্লাড ইউৰিয়া কমায় আৰু যিমান পাৰে কিডনী ডিটক্স কৰাত সহায় কৰে। গতিকে কলপচলা খালে এই বেমাৰটো হোৱাৰ সম্ভাৱনা কমি যায়। আৰু যিসকল কিডনী পেচেণ্টৰ কিডনী বিকল হৈছে বা ক্ৰিয়েটিনিন বাঢ়িছে, তেওঁলোকেও কলপচলাৰ ৰস খালে যথেষ্ট উপকৃত হয়। আমি এনেকৈ পেচেণ্টক ডায়েট লিষ্ট দি দিওঁ, তেওঁলোকে এনেদৰে ফ'ল' কৰি যথেষ্ট ভাল ৰিজাল্ট পায়। গতিকে কলপচলা খোৱা মানুহৰ কিডনীও ভালে থাকে। কলপচলাই আমাক এই 10টা বেমাৰৰ পৰা বচাই ৰখাৰ উপৰিও 2টা বিশেষ স্বাস্থ্য উপকাৰিতা দিয়ে। 1 নম্বৰ উপকাৰিতাটো হৈছে যে ই আমাৰ দেহৰ এক্সট্ৰা চৰ্বি কমাই ফিট থকাত সহায় কৰে, অৰ্থাৎ কলপচলাই ফেট লছতো সহায় কৰে। যাৰ মেদবহুলতাৰ সমস্যা আছে বা যিসকলে ওজন কমাব খোজে তেওঁলোকে কলপচলা ডায়েটত অন্তৰ্ভুক্ত কৰিব পাৰে, কাৰণ ইয়াত কেলৰি কম থাকে, ফাইবাৰ বেছি থাকে, এণ্টিঅক্সিডেণ্ট থাকে আৰু ই আমাৰ লিভাৰ ফাংচন ভালে ৰাখে, মেটাবলিজিম ভাল কৰে। গতিকে ফেট লছত অট'মেটিকেলি প্ৰাকৃতিকভাৱে সহায় কৰে। গতিকে এনেকুৱা ধৰণৰ খাদ্যবোৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিলে আমি আমাৰ দেহৰ এক্সট্ৰা চৰ্বি কমাই ফিট থকাত সুবিধা হয়।
2 নম্বৰ উপকাৰিতাটো হৈছে যে ই আমাৰ দেহটো প্ৰাকৃতিকভাৱে শোধন কৰে বা বডি ডিটক্স কৰে। আমাৰ দেহত জমা হোৱা টক্সিনছবিলাক পেচাবৰ পায়খানাৰ মাধ্যমেদি কলপচলাই উলিয়াই দিয়ে, গতিকে শৰীৰটো প্ৰাকৃতিকভাৱে শোধন কৰে আৰু বিভিন্ন ৰোগৰ পৰা বচাই ৰাখে, স্কিন ধুনীয়া কৰি ৰাখে, চুলি ধুনীয়া কৰি ৰাখে। গতিকে কলপচলা খাওক আৰু 10টা ৰোগৰ পৰা বাচি থাকক আৰু 2টা বিশেষ স্বাস্থ্য উপকাৰিতাও লাভ কৰক। আৰু যদি আপোনালোকে নতুন কিবা তথ্য জানে তেন্তে প্লিজ কমেণ্ট কৰিব। নতুন ভিউৱাৰ্ছসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। ষ্টে হেল্ডি, ষ্টে হেপ্পী।